মৰমৰ অকণিহঁত নমস্কাৰ মই গীতিমা দাসে তোমালোক সকলোকে ই কক্ষৰ আন এটি নতুন ভিডিঅ'লৈ স্বাগতম জনালো মই তোমালোকৰ লগত আলোচনা কৰি আছিলো তোমালোকৰ তৃতীয় শ্ৰেণীৰ আমাৰ গণিত পাঠ্যপুথিখনৰ 8 নং পাঠটি 8 নং পাঠৰ আজিৰ অংশটিত আমি কি শিকিবলৈ পাম আহা চাওঁ চোৱা ইয়াতে আমাক প্ৰথমে কি কৈছে পাঁচটা আম 5 গৰাকী মানুহৰ মাজত সমানে ভগালে গাই প্ৰতি কেইটাকৈ আম পাব পাঁচটা আম আমি যদি 5 গৰাকী মানুহৰ মাজত সমানে ভগাও তেতিয়া প্ৰত্যেকৰে ভাগত কেইটাকৈ আম পাব বা কেইটাকৈ আম পৰিব আমাক সুধিছে এতিয়া এই বস্তুটো বা এই অংকটো তোমালোক সকলোৱে সহজে কৰিব পাৰিবা যেহেতু আম 5টা আছে আৰু মানুহো আছে 5 গৰাকী গতিকে কি হ'ব প্ৰত্যেকৰে ভাগত আম এটাকৈ পৰিব ইয়াতে চোৱা 5ৰে 5ক যদি হৰণ কৰে কিমান হ'ব 5ৰে 5ক হৰণ কৰিলে হ'ব 1 তাৰ পিছত চোৱা কি কৈছে গাই প্ৰতি এটাকৈ 8টা আম কেইগৰাকী মানুহৰ মাজত সমানে ভগাব পাৰি এতিয়া 8টা আম আছে সেই 8টা আম প্ৰত্যেককে যদি আমি এটা এটাকৈ দিও তেনেহলে আমি কিমানজন মানুহৰ মাজত আম কেইটা ভগাব পাৰিম যেহেতু আমাৰ হাতত আম আছে 8টা আৰু প্ৰত্যেককে আমি এটা এটাকৈ দিম গতিকে আমি কেইজনক দিব পাৰিম 8 জনক আমি একেৰে যদি 8ক হৰণ কৰো তেতিয়া আমি পাম 8 গতিকে ইয়াতে লিখিলো 8 গৰাকী তাৰ পিছত চোৱা ভেড়াৰ পাল এটাত থকা ভেড়াবোৰৰ মুঠ ঠেং 32খন প্ৰতিটো ভেড়াৰ 4খনকৈ ঠেং থাকিলে পালটোত কেইটা ভেড়া আছে এতিয়া কি কৈছে ভেড়াৰ পাল এটাত থকা ভেড়াবোৰৰ মুঠ ঠেং 32খন এটা ভেড়া ছাগলীৰ পাল আছে আৰু সেই ভেড়া ছাগলীৰ পালটোত পাল হ'ল জাকটো সেই ভেড়া ছাগলীৰ জাকটোত মুঠ ঠেং আছে কিমানখন 32খন এতিয়া কৈছে প্ৰতিটো ভেড়াৰ 4খনকৈ ঠেং থাকিলে এটা ভেড়াৰ ঠেং 4খন গতিকে আমি কি বুজিছো যে প্ৰত্যেকটো ভেড়াৰ ঠেং আছে 4খন তেনেহলে পালটোত কেইটা ভেড়া আছে মুঠ ঠেং হল কিমান 32খন আৰু এটা ভেড়াৰ ঠেং আছে 4খনকৈ এতিয়া তাত বা সেই ভেড়াৰ পালটোত মুঠ ভেড়া কিমান থাকিব তাৰ বাবে আমি কি কৰিম 4ৰে 32ক হৰণ কৰিম এতিয়া 4ৰে 32ক হৰণ কৰোতে আমি কি কৰিব পাৰো 4 ভাগৰ নেউতাখন মাতিম 4 ভাগৰ নেউতাখন মাতুতে আমি 32 কেতিয়া পাম চাও 4 গুণ 4 4 2 8 4 3 গুণ 12 4 4 গুণ 16 4 5 গুণ 20 4 6 গুণ 24 4 7 গুণ 28 4 8 গুণ 32 তাৰ মানে ইয়াতে হ'ব 8 4ৰে যদি 32ক হৰণ কৰো আমি কিমান পাম 8 পাম তাৰ মানে এই ভেড়াৰ পালটোত মুঠ কিমানটা ভেড়া ছাগলী আছিলে 8টা বুজিব পাৰিছা নহয় আহা ইয়াৰ পাছত কি আছে চাও এইবাৰ ইয়াতে কৈছে দোকান এখনত বিক্ৰী কৰিবলৈ ৰখা ৰিক্সাবোৰৰ মুঠ চকাৰ সংখ্যা 24টা হলে ৰিক্সাৰ সংখ্যা কিমান ইয়াতে কৈছে আমাক দোকান এখনত বিক্ৰী কৰিবলৈ ৰখা ৰিক্সাবোৰৰ মুঠ চকা হ'ব 24টা মানে গুটেই কেইখন ৰিক্সাৰ মুঠ চকা হ'ল 24টা এতিয়া সুধিছে ৰিক্সা কিমান হ'ব এতিয়া আমি কি জানো যে এখন ৰিক্সাৰ চকা 3টা গতিকে আমি 3ৰে 24ক কি কৰিম হৰণ কৰিম 3ৰে যেতিয়া আমি 24ক হৰণ কৰিম আমি কি পাম 3 গুণ 3 3 2 গুণ 6 3 3 গুণ 9 3 4 গুণ 12 3 5 গুণ 15 3 6 গুণ 18 3 7 গুণ 21 3 8 গুণ 24 কি হ'ব ইয়াতে 8 তাৰ মানে
সেই দোকানখনত যিখন দোকানৰ কথা আমাক ইয়াতে প্ৰশ্নটোত কৈছে সেই দোকানখনত ৰিক্সাবোৰৰ মুঠ চকা আছিলে 24টা এতিয়া আমাক সুধিছিল দোকানখনত কিমানখন ৰিক্সা আছে আমি জানো যে এখন ৰিক্সাৰ চকা হ'ল 3টা সেইবাবে আমি কি কৰিলো 3 ৰে 24ক হৰণ কৰিলো আৰু 3 ৰে 24ক হৰণ কৰোতে আমি পালো 8 বুজিব পাৰিছা নহয় আহা ইয়াৰ পাছত কি আছে চাও ইয়াতে সোয়া ইয়াতে কি কৈছে আমাক গণিত যাদু এতিয়া আমি কি কৰিম এটা যাদু চাম আহাচোন এতিয়া আমাৰ যাদুটো কেনে ধৰণৰ হ'ব আমি চাম ইয়াতে কি আছে প্ৰথমতে এটা সংখ্যা লোৱা আমি কি কৰো যিকোনো এটা সংখ্যা লওঁ আমি সংখ্যা কিমান ললো 6 তাৰ পাছত আমাক কৈছে সংখ্যাটোৰ লগত 7 যোগ কৰা এবাৰ আমি কি কৰিম এই সংখ্যাটো যে লৈছিলো সেই সংখ্যাটোৰ লগত 7 যোগ কৰিম 7 যোগ কৰিলে কিমান হ'ব 6 এ 7 এ 13 তাৰ পাছত 4 ৰে পূৰণ কৰা এতিয়া 13ক আমি 4 ৰে পূৰণ কৰিম কিমান হ'ব পূৰণ কৰিলে 4 3 গুণ 12 ৰ 2 হাতে ৰোল 1 4 গুণ 4 4 1 5 তাৰ পাছত কৈছে এতিয়া 3 যোগ কৰা এতিয়া আমি কি কৰিম ইয়াৰ লগত 3 যোগ কৰিম 3 যোগ কৰিলে কিমান হ'ব 55 তাৰ পাছত 11 বিয়োগ কৰা এতিয়া আমি 55 ৰ পৰা 11 বিয়োগ কৰিম কিমান হ'ল 44 তাৰ পাছত 4 ৰে হৰণ কৰা এতিয়া এই 44ক আমি 4 ৰে যদি হৰণ কৰো কিমান হ'ব 4 11 44 মানে 11 পাম আমি তাৰ পাছত কি আছে সোয়া এতিয়া 4 যোগ কৰা এতিয়া আমি কি কৰিম 4 ৰে 44ক যেতিয়া আমি হৰণ কৰিলো তেতিয়া কিমান পালো 11 এতিয়া 11 ৰ লগত আমি 4 যোগ কৰিম 4 যোগ কৰিলে কিমান হ'ল 15 তাৰ পাছত আমাক কি কৈছে সোয়া 9 বিয়োগ কৰা এতিয়া আমি এই 15 ৰ পৰা 9 বিয়োগ কৰিম 15 ৰ পৰা 9 বিয়োগ কৰিলে আমি পাম 6 এতিয়া সোয়াচোন আমি যেটো সংখ্যা লৈছিলো সেই সংখ্যাটোৱে পালো শেষত নহয় নে এটো এটা কি হ'ল গণিতৰ যাদু হ'ল মই তোমালোকক দেখুৱাই দিলো নহয় কেনেদৰে কৰিব লাগে এতিয়া তোমালোকে আন এনে ধৰণৰ সংখ্যা লৈ এই যাদুটো কৰি চাবা গতিকে আজিলৈ মই আহো মই পুনৰ আহিম তোমালোকৰ মাজলৈ এই পাঠটিৰে আন এটি অংশ লৈ ধন্যবাদ